জুবিন গাৰ্গৰ প্ৰতি এনেও চৰকাৰখনৰ ভাল ভাৱ নাই কাৰণ জুবিন গাৰ্গ আপোনালোকে সকলোৱে জানে আনপ্ৰেডিক্টেবল মানুহ যেতিয়া তেতিয়া গালি পাৰি দিয়ে সবকে গালি পাৰে জীৱনত মোৰে কিজানি একমাত্ৰ ভাগ্য যে মোৰ বিৰুদ্ধে এটাও শব্দ কৈ যোৱা নাই কতো এটা শব্দও কোৱা নাই কাৰণ আমাৰ এটা প্ৰাণৰ সম্পৰ্ক এটা আছিল কেলে মই সোশিয়ালিজমত বিশ্বাস কৰো জুবিন দাই সোশিয়ালিজমত বিশ্বাস কৰে মই বিপ্লৱত বিশ্বাস কৰো জুবিন দাই বিপ্লৱত বিশ্বাস কৰে মোৰ লগত সম্পৰ্কটো সেইকাৰণে অলপ কমৰেডশ্বিপৰ নিচিনা মানে বন্ধুত্বৰ নিচিনা বেছি ঘন ফোন চোন কৰি নাথাকো যেতিয়া ফোন কৰো কথা পাতো খুব ক্লিয়াৰলি কথা পাতে খুব ক্লিয়াৰলি আৰু বহুত সাংবাদিকে সুধিছে মোৰ বিৰুদ্ধে সুধিছে বহুতবাৰ কিন্তু জুবিন দাই কোনোদিন মোৰ বিৰুদ্ধে কোৱা নাই আৰু সদায় এটাই কথা কয় যে ই ল'ৰা কামৰ ল'ৰা ই ভাল ল'ৰা এনেকে কয় আৰু মোক জুবিন দাই সদায় কৈছিলে তই মোক জুবিন বুলি মাতিবি কিয় তই দাদা বুলি মাত মই কৈছো আপুনি মোতকে 2 বছৰ সিনিয়ৰ আছিলে 3 বছৰে সিনিয়ৰ আছিলে চাগে আপুনি আপোনাক মই কিয় জুবিন বুলি মাতিম আপোনাক জুবিন দা বুলি মাতিম কিন্তু সদায় মোক কৈ আছিলে আৰু সঁচাকে মানে আমাৰ সম্পৰ্কটো আন্তৰিক ধৰণৰ আছিলে আন্তৰিক ধৰণৰ বেলেগ কাৰণত নহয় আমাৰ আদৰ্শৰ কাৰণে তেওঁ ব্যক্তিগত জীৱনত কৰিব পাৰক বা নোৱাৰক কিন্তু তেওঁৰো আদৰ্শ আছিলে সোশিয়ালিজম আৰু মোৰো আদৰ্শ সোশিয়ালিজম ময়ো ব্যক্তিগত জীৱনত এতিয়ালৈকে সোশিয়ালিজম প্ৰতিষ্ঠা কৰিবৰ কাৰণে কি কৰিব পাৰিছো কি কৰিব নোৱাৰিছো তো আপোনালোকে দেখি আছে একো কৰিব পৰা নাই কিন্তু তাৰ পাছতো তেওঁ আৰু মোৰ জীৱনৰ আদৰ্শ আছিলে সোশিয়ালিজম